সাংবাদিকে প্ৰশ্ন কৰিলে খং উঠে মুখ্যমন্ত্ৰীৰ ৰিণিকী ভূঞা শৰ্মাৰ বিষয়ে কিছু তথ্য সাংবাদিকে সোধাত উত্তৰত নিউজৰ স্বত্বাধিকাৰীৰ কথা কৈ উভতি ধৰে সাংবাদিককে গতিকে আপুনি এজন সাংবাদিকত কাম কৰে যোনে বেলেগ ব্যৱসায়ো কৰে তো ইয়াতে যদি ভাল কৰি কোনবাই কাম কৰি খায় তাত কাৰ আপত্তি আছে মোৰতো কোনো এটকাও সম্পত্তি নাই দৰমহাৰ বাদে মোৰ একোৱে নাই কোনো মাটিটো বাদেই দিয়ক ডিব্ৰুগড়ত যেনে তেনে আহি পেলাই ওলাই যাব লাগে হিমন্ত বিশ্ব শৰ্মা এটা বেলেগ ধৰণৰ মানুহ হয় অসমৰ মুখ্যমন্ত্ৰীৰ বোলে কোনো সম্পত্তি নাই কিন্তু মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ তালিকা শুনি আচৰিত হ'ব আপুনি 17,27,65,662 টকাৰ মালিক অসমৰ মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আছে 1,72,49,354 টকাৰ অস্থাৱৰ সম্পত্তি মুখ্যমন্ত্ৰীৰ পত্নীৰ আছে 4,30,00,000 টকাৰ স্থাৱৰ সম্পত্তি মুখ্যমন্ত্ৰীৰ পত্নীৰ আছে বহুকেইটা নিউজ চেনেল মুখ্যমন্ত্ৰীৰ পুত্ৰৰ আছে 55,71,907 টকাৰ অস্থাৱৰ সম্পত্তি মুখ্যমন্ত্ৰীৰ কন্যাৰ আছে 52,07,940 টকাৰ অস্থাৱৰ সম্পত্তি মুখ্যমন্ত্ৰীৰ ঘৰত আছে 13,21,000 টকাৰ এখন ইনোভা মুখ্যমন্ত্ৰীৰ যদি সম্পত্তি নাই তেন্তে 17 কোটি টকাৰ মালিক কোন ইমানৰ পিছতো মুখ্যমন্ত্ৰীয়ে কয় তেওঁৰ বোলে টকাই নাই মোৰতো কোনো এটকাও সম্পত্তি নাই দৰমহাৰ বাদে মোৰ একোৱে নাই পিছে আপোনালোকে কি ক'ব কমেন্ট বক্সত জনাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে তেখেতৰ হাতত টকা পইচা নাই তেখেত দুখীয়া হয় তেনেহলে তেখেতে 2021 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচন আয়োগক শপতনামা দাখিল কৰা অনুসৰি তেখেতৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল 17,27,65,162 টকা তেনেহলে ইমান এজন সম্পত্তি নোহোৱা দুখীয়া একেবাৰে অৱস্থা বেয়া এজন মুখ্যমন্ত্ৰীৰ হাতত ইমান কোটি টকা কেনেকৈ সম্ভৱ লগতে তেখেত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতবৰ্ষৰ ধনী মানুহৰ তালিকাত মুখ্যমন্ত্ৰীৰ তালিকাত 9 নম্বৰ স্থানত আছিল এয়া কেনেকৈ সম্ভৱ কেৱল এটা দৰমহাৰে জানো সম্ভৱ হয় এতিয়া তেখেতে কৈছে যে তেখেতৰ কোনো সম্পত্তি নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যেটো সম্পত্তি নাই সেই কাৰণে সমুকৈ ক'ব বিচাৰিছো চাহ বাগিচা তেখেতৰ আছে কাঞ্চনজুৰি চাহ বাগিচা নগাঁও জিলাত ৰাধাকৃষ্ণ চাহ বাগিচা আছে সৰু পথাৰত চানমাৰী চাহ বাগিচা আছে তিনিচুকীয়াত সমান্তৰালকৈ সংবাদ মাধ্যম আছে নিউজ লাইভ নিয়মীয়া বাৰ্তা ৰং চেনেল আইনা ইন্দ্ৰধনু চেনেল ৰামধেনু চেনেল 12-18 টাইম 1 তাৰ পিছত মুখ্যমন্ত্ৰী হোৱাৰ পিছত 5টা বৃহৎ সম্পত্তি আছে বন্যা ইন্টাৰনেশ্যনেল স্কুল বাণী গ্ৰীণ ৰিজৰ্ট আৰু মেকডোনাল্ড সমান্তৰালকৈ দৰাগজিত আছে 107 বিঘা মাটি গোল্ডেন ট্ৰেড অফ আসাম পাটমুগা এৰি উদ্যোগ আছে বশিষ্ঠ ৰিয়েল এষ্টেটত মুখ্যমন্ত্ৰী আপোনাৰ পুত্ৰৰ শেয়াৰ আছে কলকাতাৰ 17টা কোম্পানীত আপোনাৰে পুত্ৰৰ শেয়াৰ আছে এনেকুৱা অজস্ৰ সম্পত্তি আছে আমি কৈ শেষ নহব